এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। গোলকগঞ্জত নিশাৰ ভাগত আৰক্ষীৰ বন্দুকৰ গৰ্জন। এখন ভানলৈ লক্ষ্য কৰি বলেৰো পিকআপ ভানলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিছে আৰু আৰক্ষীৰ গুলীচালনাত কঁপি উঠিল সমগ্ৰ অঞ্চল। আৰক্ষীয়ে বাহনখন ঘণ্টাৰ পিছত ঘণ্টা পিছা কৰি গুলীচালনা কৰে আৰু সমগ্ৰ ঘটনা অঞ্চলটো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমি জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত জনাই আছো গোলকগঞ্জত আৰক্ষীৰ বন্দুকৰ গৰ্জন আৰু বন্দুকৰ গৰ্জনত কপিল গোলকগঞ্জ। নিশাৰ ভাগতে ঘটনা সংঘটিত হৈছে। আৰক্ষী বাহনৰ মাজত ফিল্মি কায়দাৰে মৰণপণ দৌৰ। আৰক্ষীয়ে বাহনখন পিছে পিছে ঘণ্টাৰ পিছত ঘণ্টা খেদি যায়। চোৰাং গৰুৰ সন্দেহত তীব্ৰবেগী পিকআপ ভেনলৈ আৰক্ষীৰ গুলী। ৰবলৈ নিৰ্দেশ দিয়াৰ পাছত থমকি ৰোৱা নাছিল পিকআপ ভেনখনৰ। তাৰ পিছতেই আৰক্ষীয়ে গুলীচালনা কৰি আৰক্ষীৰ নিৰ্দেশ নেওচি তীব্ৰ বেগেৰে পলায়নৰ চেষ্টা কৰিছিল চালকে। আৰক্ষীয়ে গুলীচালনা কৰে আৰু সন্দেহ ঘনীভূত হোৱাত খেদি খেদি আৰক্ষীৰ গুলীচালনা। এখন বলেৰো পিকআপ ভানলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। ধাৰাবাহিক গুলীৰ শব্দ অঞ্চলটোত আতংকৰ সৃষ্টি কৰে, তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰে। কঁপি উঠিল নিশাৰ ভাগত গোলকগঞ্জ আৰু অৱশেষত আগমনী কলেজ ৰোডত জব্দ হৈছে পলায়নকাৰী বাহনখন। এই ঘটনাই সমগ্ৰ অঞ্চলটো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চোৰাং গৰুৰ সন্দেহত গুলীচালনা, পিছে তালাচীত কেৱল আলু ওলালে। দ্বিতীয় চেকিঙৰ ভয়তহে বাহনখন পলাই যোৱাৰ চেষ্টা। চালক নেকিবুৰ চৰকাৰৰ হেণ্ডিমেন এনামুল হকক আটক কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰখা হৈছে। নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে। গোলকগঞ্জত নিশাৰ ভাগত আৰক্ষীৰ বন্দুকৰ গুলীৰ শব্দ শুনিবলৈ পোৱা গৈছিলে। এখন বলেৰো পিকআপ ভানক ঘণ্টাৰ পিছত ঘণ্টা খেদি খেদি আৰক্ষীয়ে বাহনখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰু গুলীচালনাৰ শব্দই নিশাৰ ভাগত কঁপি উঠে গোলকগঞ্জ চহৰ। গোলকগঞ্জত নিশাৰ ভাগত আতংকিত হৈ পৰে আৰু সমগ্ৰ অঞ্চলজুৰি ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মাজনিশা গুলীৰ শব্দ শুনিবলৈ পোৱা গৈছিলে আৰু সেই শব্দত আতংকিত হৈ পৰিছিল গোলকগঞ্জৰ জনতা। আৰক্ষী বাহনৰ মাজত ফিল্মি কায়দাৰে বাহনখনৰ পিছা কৰিছিল আৰক্ষীয়ে। চোৰাং গৰুৰ সন্দেহত বাহনখন পিছা কৰিছিল আৰক্ষীয়ে। মাজনিশা গুলীৰ শব্দ আৰু সেই গুলীৰ শব্দত কঁপি উঠিল গোলকগঞ্জ। মাজনিশা গুলীৰ শব্দত কঁপি উঠিল গোলকগঞ্জ। আৰক্ষী বাহনৰ শব্দত ফিল্মি কায়দাৰে মৰণপণ দৌৰ আৰু সন্দেহ ঘনীভূত হোৱাত খেদি খেদি গুলীচালনা কৰিছিল আৰক্ষীয়ে। ধাৰাবাহিক গুলীৰ শব্দই অঞ্চলটোত সৃষ্টি কৰিছিল তীব্ৰ সন্ত্ৰাসৰ। আগমনী কলেজ ৰোডত জব্দ হৈছে পলায়নকাৰী বাহন। চোৰাং গৰুৰ সন্দেহত গুলীচালনা কৰিছিল আৰক্ষীয়ে, পিছে তালাচীত কেৱল আলু ওলাই পৰে। দ্বিতীয় চেকিঙৰ ভয়ত বাহনখনে তীব্ৰ বেগত আৰক্ষীৰ পৰা পলায়নৰ চেষ্টা কৰিছিলে আৰু পলাই যোৱাৰ চেষ্টা কৰিছিলে চালক নেকিবুৰ চৰকাৰৰ হেণ্ডিমেন এনামুল হকক আটক কৰিছে। বৰ্তমান জেৰা অব্যাহত ৰখা হৈছে। মাজনিশাৰ সংঘটিত হৈছে ঘটনা। মাজনিশা গুলীৰ শব্দত কঁপি উঠিল সমগ্ৰ গোলকগঞ্জ। আৰক্ষী বাহনৰ মাজত ফিল্মি কায়দাৰে মৰণপণ দৌৰ। চোৰাং গৰুৰ সন্দেহত তীব্ৰবেগী পিকআপ ভেনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিছিলে। ৰবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছিল। ৰবলৈ নিৰ্দেশ দিয়াৰ পাছতো ভেনখন ৰোৱা নাছিলে। তাৰ পিছত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। ঘণ্টাৰ পিছত ঘণ্টা পিছে পিছে বলেৰো পিকআপ ভেনখনৰ পিছে পিছে আৰক্ষীৰ গাড়ীয়ে খেদি যায় আৰু আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। বাৰম্বাৰ কোৱাৰ পাছতো যেতিয়া বাহনখন ৰখোৱা নাছিলে, বাহনখনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে আৰু গুলীচালনাৰ শব্দই নিশাৰ ভাগত কঁপাই তোলে সমগ্ৰ গোলকগঞ্জ অঞ্চল। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। চোৰাং গৰুৰ সন্দেহত, চোৰাং গৰু সৰবৰাহ কৰাৰ সন্দেহত বাহনখনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিছিল। এই গুলীচালনাৰ শব্দ নিশাৰ ভাগত আতংকময় পৰিৱেশৰ সৃষ্টি হৈ যায়। সন্ত্ৰাসৰ সৃষ্টি কৰে সমগ্ৰ গোলকগঞ্জ অঞ্চলত। ফিল্মি কায়দাৰে মৰণপণ দৌৰ। আৰক্ষী বাহনৰ মাজত ফিল্মি কায়দাৰে মৰণপণ দৌৰ। চোৰাং গৰুৰ সন্দেহত তীব্ৰবেগী পিকআপ ভেনলৈ আৰক্ষীৰ চাৰি ৰাউণ্ড গুলী। মাজনিশা গুলীৰ শব্দ শুনিবলৈ পোৱা গৈছিল আৰু সমগ্ৰ গোলকগঞ্জ গুলীৰ শব্দত কঁপি উঠে। আৰক্ষী বাহনৰ মাজত ফিল্মি কায়দাৰে মৰণপণ দৌৰ দেখিবলৈ পোৱা গৈছিল নিশাৰ ভাগত আৰু মাজনিশা গুলীৰ শব্দত সমগ্ৰ গোলকগঞ্জ অঞ্চলত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছিল। আতংকময় পৰিৱেশে বিৰাজ কৰিছিল। শব্দ প্ৰচণ্ড গুলীৰ শব্দ শুনিবলৈ পোৱা গৈছিল। চাৰি জাইকৈ গুলীৰ শব্দ শুনিবলৈ পোৱা গৈছিল আৰু সেই গোলকগঞ্জত সমগ্ৰ গোলকগঞ্জতে গুলীৰ শব্দ শুনি আতংকময় পৰিৱেশে বিৰাজ কৰিছিল। আৰু অৱশেষত ভেনৰ চালকৰ লগতে
হেণ্ডিমেনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। মাজনিশা এই ঘটনা সংঘটিত হৈছে চোৰাং গৰুৰ সন্দেহত, চোৰাং গৰু সৰবৰাহ কৰাৰ সন্দেহত এই বাহনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিছিলে। নিশাৰ ভাগত আৰক্ষীৰ বন্দুকৰ গৰ্জন আৰু আৰক্ষীৰ বন্দুকৰ গৰ্জনত কঁপি উঠিল গোলকগঞ্জ। সমগ্ৰ গোলকগঞ্জতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। নিশাৰ ভাগত বন্দুকৰ গুলীৰ শব্দ শুনি আতংকময় পৰিৱেশে বিৰাজ কৰিছিল সমগ্ৰ গোলকগঞ্জত, সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে। আচলতে কি হৈছিল ৰাইজে গম পোৱা নাছিল, জনতাই আতংকিত হৈ পৰিছিলে। নিশাৰ ভাগত কিহৰ শব্দ শুনিবলৈ পোৱা গৈছিল, বন্দুকৰ শব্দ শুনি চাৰিওফালে চাঞ্চল্য বিৰাজ কৰিছিল। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰখা হৈছে। বাহনৰ চালক আৰু হেণ্ডিমেনক বৰ্তমান কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা। মাজনিশা গুলীৰ শব্দ শুনিবলৈ পোৱা গৈছিল। পুনৰবাৰ জনাইছো সমগ্ৰ গোলকগঞ্জত মাজনিশা গুলীৰ শব্দ আৰু আৰক্ষীৰ প্ৰচণ্ড গুলীৰ শব্দত সমগ্ৰ গোলকগঞ্জ কঁপি উঠা দেখিবলৈ পোৱা গৈছিল। আৰক্ষী বাহনৰ মাজত ফিল্মি কায়দাৰে মৰণপণ দৌৰ। নিশাৰ ভাগত চোৰাং গৰুৰ সন্দেহ কৰিছিল আৰক্ষীয়ে আৰু চোৰাং গৰু কঢ়িয়াই নিয়াৰ সন্দেহত তীব্ৰবেগী পিকআপ ভেনলৈ আৰক্ষীয়ে 4 ৰাউণ্ড গুলী ফুটাইছিল। ৰবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। পিকআপ ভেনখনক সন্দেহ কৰিছিল, কিন্তু ৰোৱা নাছিল পিকআপ ভেনখন। আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি তীব্ৰ বেগত পলায়নৰ চেষ্টা কৰিছিল বাহনখনৰ চালকে। সন্দেহ ঘনীভূত হোৱাত খেদি গুলী চালনা কৰে আৰক্ষী আৰু ধাৰাবাহিক গুলীৰ শব্দ অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ সন্ত্ৰাসৰ। অৱশেষত আগমনী কলেজ ৰোডত জব্দ হৈছে পলায়নকাৰী বাহনখন। চোৰাং গৰুৰ সন্দেহত গুলী চালনা কৰিছিল আৰক্ষীয়ে। তালাচীত কেৱল আলু ওলাই পৰে। দ্বিতীয় চেকিঙৰ ভয়ত বাহনখন পলাই লৈ যোৱাৰ চেষ্টা কৰিছিল চালকে। চালক নেকিবুৰ চৰকাৰ আৰু হেণ্ডিমেন এনামুল হকক আটক কৰিছে। বৰ্তমান কৰায়ত্ব কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা আৰু জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে, থানালৈ লৈ গৈছে। নিশাৰ ভাগত গোলকগঞ্জত ভয়ংকৰ ঘটনা সংঘটিত, চাঞ্চল্যকৰ ঘটনা। আৰক্ষী আৰু বলেৰো পিকআপ ভেনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিছিল। নিশাৰ ভাগত চোৰাং গৰু সৰবৰাহ কৰাৰ সন্দেহত এখন বলেৰো পিকআপ ভেনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। বাৰম্বাৰ ৰখিবলৈ কোৱাৰ পাছতো বাহনখন ৰখোৱা নাছিলে। তাৰপিছত আৰক্ষীয়ে পিছে খেদি যায়। ঘণ্টাৰ পিছত ঘণ্টা আৰক্ষীয়ে খেদি যায় আৰু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰাৰ পাছত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। কেইবাজাৰো গুলী আৰক্ষীয়ে বাহনখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰু অৱশেষত বাহনৰ হেণ্ডিমেন আৰু চালকক কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা। আৰু চোৰাং গৰুৰ সন্দেহত যিহেতু বাহনখন খেদি গৈছিল আৰক্ষীয়ে, কিন্তু অৱশেষত বাহনখনত ওলাল কেৱল আলু। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। চালক হেণ্ডিমেনক কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা। কিন্তু মাজনিশা আৰক্ষীৰ বন্দুকৰ শব্দত সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। বন্দুকৰ শব্দত যিহেতু নিশাৰ ভাগত 4 ৰাউণ্ডকৈ গুলী ফুটুৱাইছিল আৰক্ষীৰ ফালৰ পৰা আৰু সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। নিশাৰ ভাগত আতংকময় পৰিৱেশে বিৰাজ কৰিছিল আৰক্ষীৰ বন্দুকৰ শব্দ শুনি। মাজনিশা গুলীৰ শব্দ শুনিবলৈ পোৱা গৈছিল আৰু কঁপি উঠিছিল সমগ্ৰ গোলকগঞ্জ অঞ্চল। আৰক্ষী বাহনৰ মাজত ফিল্মি কায়দাৰে মৰণপণ দৌৰ। নিশাৰ ভাগত আৰক্ষীয়ে সন্দেহ কৰিছিল তাত চোৰাং গৰু লৈ আনিছিল বুলি সন্দেহ কৰিছিল আৰক্ষীৰ ফালৰ পৰা আৰু আৰক্ষীয়ে সন্দেহ কৰি বাহনখন খেদি যায় পাছে পাছে। আৰক্ষীয়ে বাৰম্বাৰ নিৰ্দেশ প্ৰদান কৰিছিল বাহনখন ৰখোৱাৰ বাবে, কিন্তু চালকে বাহনখন ৰখোৱা নাছিলে। তীব্ৰ গতিত লৈ যোৱাৰ চেষ্টা কৰিছিলে। আগমনিৰ ইফালে মানে 3-4টা আমি ৰাউণ্ডৰ আৱাজ পালোঁ, ফায়াৰিং মাছ। কোনে ফায়াৰিং কৰিলে সেইটো নাজানো। তাৰপিছত আমি ৰাস্তাত ফুৰি থাকাতে ইয়াতে আমাৰ এটা বলেৰো আহি থিয় হ'ল। পিছে পুলিচৰ গাড়ী আহিল, আহি কিনি বলেৰো গাড়ীটো ধৰাৰ পিছত সিহঁতে চালে বোলে ইয়াতে কি গাড়ীখনত আলুৰ বস্তা আছে আৰু পুলিচ কেনে ফায়াৰ কৰিল না কৰিল সেইটো আমি নাজানো। ফায়াৰিং কৰিছে মানে 3-4 ৰাউণ্ড কৰিছে ফায়াৰখিনি। গাড়ীখন আহি আমাৰ ঘৰৰ ওচৰতে ধৰিছে। এনে সিহঁতৰ পুলিচে সন্দেহ কৰিছে যে গৰু গাড়ী বুলি, কিন্তু তাৰপিছত ইয়াতে গাড়ীখন খুলি চেক কৰিলে। চেক কৰাৰ পিছত পালে কি যে আলু আছে বুলি। তাৰপিছত গাড়ীখন থানাত লৈ গৈছে।